শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত বদৰুদ্দিন আজমলৰ প্ৰসংগ। কেতিয়াবা দুই এটা শাখাই যেতিয়া সংঘৰ মঞ্চলৈ বদৰুদ্দিন আজমলৰ দৰে ব্যক্তিক নিমন্ত্ৰণ কৰে, মই গোটেই ৰাতি শুব নোৱাৰো, মোৰ অন্তৰ কান্দি উঠে। আজমল গলে তেখেতৰ টোপনি নাহে, পুৰা ৰাত কান্দি থাকক। তো এইটো তো মই বেছি মজা পালো। এতিয়া যিমান গলে চিফ মিনিষ্টাৰৰ টোপনি উৰে, মই এইসব জায়গাত যাম আৰু বেছি কৰি যাম। ওকে। মুখ্যমন্ত্ৰীৰ অভিযোগ, নাৰী বিদ্বেষী আজমল, নাৰীক পণ্য জ্ঞান কৰে আজমলে। প্ৰত্যুত্তৰ দিছে আজমলে, শংকৰীয়া নহয় মুখ্যমন্ত্ৰী। যিজন ব্যক্তিয়ে নাৰী সমাজক ভোগৰ পণ্য বুলি গণ্য কৰে, যিজন ব্যক্তিয়ে নাৰী সমাজক বুৰখাত থাকিব লাগে বুলি গণ্য কৰে, যিজন ব্যক্তিয়ে নাৰী সমাজক সন্তান জন্ম দিয়াৰ এক মেচিন বুলি গণ্য কৰে, তেনে ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ লগত কেতিয়াও একত্ৰিত নহয়। আৰু তেনে ব্যক্তিক সংঘৰ এই পবিত্ৰ মজিয়ালৈ আমি কোনেও মাতি আনিব নালাগে। মই এটাৰ ওপৰত কোনো প্ৰতিক্ৰিয়া নিদিওঁ, কেনে চিফ মিনিষ্টাৰ সাহেবতো শংকৰীয়া নহয়, শংকৰীসকলে মূৰ্তি পূজা নকৰে। আর চিফ মিনিষ্টার তো মূর্তি পূজা করে। চিফ মিনিষ্টারে শংকৰীয়াৰ হৈ ইমান কান্দিব লাগে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত আজমলক বাৰণ কৰাৰ মুখ্যমন্ত্ৰীৰ আহ্বানক ক্ষণিকতেই সমৰ্থন কৰি সংঘৰ প্ৰাক্তন আৰু বৰ্তমানৰ একাংশ বিষয়ববীয়াই কৈছিল, চৰকাৰৰ পৃষ্ঠপোষকতা অবিহনে চলিব নোৱাৰে শংকৰ সংঘ। গতিকে মুখ্যমন্ত্ৰীয়ে বেয়া পোৱা কামো নকৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই। কোটি কোটি টকা দৰমহা কাৰ ওচৰত যাম? গতিকে চৰকাৰী পৃষ্ঠপোষকতা আমাক সদায় লাগিব। আমি মুখ্যমন্ত্ৰীয়ে বেয়া পোৱা কাম আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই নকৰে বুলি নকলেও কৰে বুলি আমি নকৰোঁ। কাৰণ এটা কথা ঠিক যে শ্ৰীমন্ত শংকৰদেৱ সংঘই মানুহ হিচাপে মাননীয় মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতা আমাক লাগে, তেখেতে বেয়া পোৱা কাম আমি নকৰোঁ। এই দল সংগঠন বা ব্যক্তিক আমি কেতিয়াও প্ৰশ্ন নিদিওঁ, বা আমাৰ জাতিটোক যদি কিছু অপমানিত কৰিব খোজে বিভিন্ন কথা বা বাৰ্তাৰে, তেনেহ'লে আমি সেইসকলক আমি কেতিয়াও আমাৰ অনুষ্ঠানলৈ আমি কেতিয়াও নিমন্ত্ৰণ নকৰোঁ, আৰু তেখেতসকলক আমি আমাৰ অসমীয়া জাতিদ্ৰোহী বুলি আমি গণ্য কৰিম। ইয়াৰো প্ৰত্যুত্তৰ দিছে আজমলে। ধনৰ স্বাৰ্থত সংঘৰ একাংশই সমৰ্থন কৰিছে মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীৰ পৰা যিসকলে পইচা পায় সেইসকলেতো মুখ্যমন্ত্ৰীক ছাপোৰ্ট কৰিবই। মোৰ পৰা যিকোনো মানুহ পইচা পায়, মোৰ বিৰোধিতা কৰিব নেকি? কৰিব। জেগাত চব ধৰ্মত মানুহ থাকে আৰু এইসকলে কিছু বিক্ৰী হ'লে মানুহ থাকে। ৰঙিয়াত সংঘৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানে দিছপুৰীয়া ৰাজনীতিটো লৈছে বিশেষ ৰূপ। শাসক পক্ষৰ মতে নাৰী বিদ্বেষী আজমলক প্ৰকৃতপক্ষেই বাৰণ কৰিব লাগে শংকৰ সংঘই, কিন্তু বিৰোধীৰ মতে ধৰ্ম জাতি বিচাৰ কৰিব নালাগে শ্ৰীমন্ত শংকৰদেৱ সংঘই। বদৰুদ্দিন আজমলৰ দৰে ব্যক্তি শংকৰ সংঘত অধিকাৰ হ'ব নোৱাৰে। তেওঁৰ দৰে ব্যক্তি শংকৰ সংঘত এটা অংশীদাৰ হ'ব নোৱাৰে। আৰু মুখ্যমন্ত্ৰীয়ে যিটো বক্তব্য কালি ৰাখিছে, শংকৰ সংঘৰ সকলো পদাধিকাৰৰ পৰা সকলো সদস্যই বহুত ভাল পাইছে। আৰু যদি সংগঠনৰ অত্যন্ত শক্তিশালী অৱস্থান আছে অসমত, সেই সংগঠনটোৰ মজিয়াত যদি এইদৰে মহিলাক অপমান কৰা ব্যক্তি যায়, নিশ্চয়কৈ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে কষ্টদায়ক হ'ব লাগে। এইটো ৰাজনৈতিক কথাবিলাক ক'ব নাপায়। এইটো ময়ো কালি গৈছোঁ, মই তাততো এনেকুৱা কথা কোৱা নাই। মই কৈছোঁ যে মহাপুৰুষ শংকৰদেৱে যি সংজ্ঞা দিছিলে অসমীয়াৰ, সেই সংজ্ঞাৰে আমি আগবাঢ়ি যাব লাগিব। বদৰুদ্দিন আজমলক মাতি দিলে তেওঁ টোপনি নহয়, এইটো কি কথা? বদৰুদ্দিন আজমলৰ তেতিয়াহ'লে মতাটোতো শংকৰ সংঘৰ এটা যিটো মহাপুৰুষৰ বিচাৰধাৰা যে সকলোৰে আত্মা একেই, সেই গতিকে সেই আত্মা অনুসৰিয়ে বোধকৰোঁ তেওঁলোকে কাম কৰিছে। এইটোক মানে এটা ৰাজনৈতিক দলে বিভ্ৰান্ত কৰিব বিচাৰিছে, অসমৰ ৰাজনীতিত এটা বেয়া পদক্ষেপ আনিবলৈ বিচাৰিছে, ইয়াক মই ধিক্কাৰ দিওঁ। শাসক বিৰোধীৰ মাজত বিষয়টোক লৈ মতবিৰোধ থাকিলেও মুখ্যমন্ত্ৰী আৰু নিজৰ জ্যেষ্ঠ ভাতৃৰ মাজত লগা যুঁজখনত সোমাব নিবিচাৰিলে কনিষ্ঠ আজমল চিৰাজুদ্দিন আজমলে। ডাইনেমিক CM আৰু জ্যেষ্ঠ ভাতৃ কাকুৱেই যেন জগৰ লগাব নিবিচাৰে চিৰাজুদ্দিন আজমলে। বদৰুদ্দিন আজমল, মই চিৰাজুদ্দিন আজমল। গুড মৰ্নিং। আপুনি ডাইনামিক CM বুলি কয়, তেওঁ এই ধৰণে কয়। পাৰ্চনেল কুৱেশ্যন, পাৰ্চনেল আনসাৰ প্লিজ। আই এম অলৰেডি লেট। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।